हेलो स्टूडेंट्स এইটো ভিডিওত আজি আমি আলোচনা কৰিম ৰিচেকিং যেটো ফৰ্ম আহিছে সেই ফৰ্মটো তোমালোকে কেনেকৈ ফিল আপ কৰিবা কাৰণ এই ফৰ্মটো যদি অলপ হেৰি হয় তোমালোকৰ পইচাটো বৰবাদ হৈ যাব আৰু এটা বছৰ একেবাৰে তোমালোকৰ নষ্ট হৈ যাব তাৰ কাৰণে তোমালোকৰ যেটো ৰিচেকিং ফৰ্মটো আহিছে সেই ৰিচেকিং ফৰ্মটো তোমালোকে কেনেকৈ ফিল আপ কৰিবা হেতু আজি আমি ভালকৈ চাম ইয়াৰ কাৰণে তোমালোকে ফাৰ্ষ্টতে কি কৰিবা Chrome বা Google দুটাৰ যিকোনো এটা ক্লিক কৰিবা মই Chromeত ক্লিক কৰিলো ক্লিক কৰাৰ পিছত এনেকৈ এটা ফেস আহিব ইয়াত সাৰ্চ বাটন বুলি লিখা আছে তাত তোমালোকে সাৰ্চ বাটনত লিখিবা আসাম কেৰিয়াৰ এনেকৈ আহি গল ইয়াতে মোৰ যেহেতু অলৰেডি আহি গল মই নিলিখিলো আসাম কেৰিয়াৰ লিখাৰ পিছত তোমালোকে কি কৰিবা ক্লিক কৰি দিবা ক্লিক কৰাৰ পিছত তোমালোকৰ এনেকৈ এটা ফ্ৰন্ট পেজ আহিব ফ্ৰন্ট পেজৰ একেবাৰে ওপৰতে তোমালোকে দেখা পাই আছা HSLC Recheck Form 2026 Online Apply for Answer Script Rechecking ইয়াত তোমালোকে ক্লিক কৰি দিবা ক্লিক কৰাৰ লগে লগে তোমালোকৰ আকৌ ওপেন হৈ এটা নতুন পেজ আহিব সেই নতুন পেজটোত তোমালোকে স্ক্ৰল কৰি ওপৰলৈ উঠাবা উঠোৱাৰ পিছত তলত তোমালোকে দেখা পাবা যে ইয়াত লিখাই আছে HSLC Recheck Application Form ক্লিক হিয়াৰ ইয়াত তোমালোকে ক্লিক কৰি দিবা ঠিক আছে ইয়াত ক্লিক কৰাৰ পিছত তোমালোকৰ এনেকুৱা এটা ফ্ৰন্ট পেজ আহি যাব ৰোল তো তোমালোকৰ যেটো ৰোল নাম্বাৰ আছিল হেতু তোমালোকে এডমিট কাৰ্ডত চাই লবা তো প্ৰথমতে ইয়াত ৰোলটো বহাই দিবা ঠিক আছে মই ইয়াত বহাই দিলো তোমালোকে বহাই দিবা নিজে তাৰ পিছত তলত নং যেটো আমাৰ ৰোলৰ পিছত যেটো থাকে নং সেই নংটো বহাই দিবা ঠিক আছে আমি ইয়াত এটা বহাই দিলো বহাই দিয়াৰ পিছত তলত তোমালোকৰ যেটো ডেট অফ বাৰ্থ বেলেগ বেলেগ হয় আমি জানো হেতু তোমালোকৰ ডেট অফ বাৰ্থটো বহাই দিবা ঠিক আছে ইয়াত আমি এজন ষ্টুডেন্টৰ এডমিট কাৰ্ড আৰু মাৰ্কশিটটো লৈ আহিছো সেই হিচাপত বহাই দি আছো তোমালোকে নিজেটো বহাই দিবা ঠিক আছে নিজৰ ডেট অফ বাৰ্থটো বহাৰ পিছত ইয়াত আমি ডেট অফ বাৰ্থটো সিলেক্ট কৰি আছো ঠিক আছে তোমালোকে নিজে ডেট অফ বাৰ্থটো সিলেক্ট কৰিবা সিলেক্ট কৰাৰ পিছত ইয়াত লগইন বুলি আছে লগইনত ক্লিক কৰিবা লগইনত ক্লিক কৰাৰ লগে লগে এনেকুৱা এটা ফেস আহি যাব যেটো তোমালোকৰ লগইন অপচন যি আছে সেই অপচনত তোমালোকে আহিব পাৰিবা ঠিক আছে লগইন অপচনত আহাৰ পিছত ইয়াত তোমালোকৰ লিখা আছে ইন্টাৰ ইমেইল তো ইয়াত তোমালোকে যিকোনো এটা ইমেইল দিব পাৰা এনেকুৱা কোনো কথা নাই যে তোমালোকৰ যেটো HSLC ফৰ্ম ফিল আপ কৰিছিলা বা ৰেজিষ্ট্ৰেচন কৰিছিলা তেতিয়া যি ইমেইল দিছিলা হেতুই যে ইয়াত ইমেইল দিব লাগিব হেতু কিন্তু নহয় তুমি যিকোনো এটা নতুন ইমেইল দিব পাৰা যেটো তোমাৰ এতিয়া আছে अवेलेबल আছে ঠিক আছে আৰু ইয়াত তোমালোকৰ কি মোবাইল নাম্বাৰ দিব লাগিব তলত ঠিক আছে যেটো তোমাৰ এতিয়া হাতত আছে ঠিক আছে আৰু যদি কোনোবাৰ এনেকুৱা হয় যে আমি ৰেজিষ্ট্ৰেচন কৰিছো হেতু মোবাইল নাম্বাৰ আছে আৰু ভাল কথা ঠিক আছে তো আমি ইয়াত ইমেইল বহাই দি আছো তোমালোকে নিজৰ ইমেইলটো ইয়াত বহাই দিবা ঠিক আছে ইমেইল বহাই দিলো আৰু ফোন নাম্বাৰটো বহাই দিলো মই ঠিক আছে ফোন নাম্বাৰ বহাই দিলো ইমেইল বহাই দিলো তাৰ পিছত তলত আছে সাবমিট এই সাবমিটটো তোমালোকে কি কৰিবা ক্লিক কৰিবা সাবমিটটো ক্লিক কৰাৰ লগে লগে তোমালোকৰ এনেকৈ এটা ভেৰিফিকেশন কোড আহিব ইয়াত ভেৰিফিকেশন কোড সাকসেসফুলি সেন্ড টু ইয়োৰ ফোন অর ইমেইল গতিকে তোমাৰ যেটো ইমেইল আছে সেই ইমেইলটো তোমালোকৰ কি কৰা হ'ব জিমেইলটো পঠাই সেই ইমেইলটো এটা তোমালোকৰ ওটিপি পঠাই দিয়া হ'ব আৰু ফোনতো এটা ওটিপি পঠাই দিয়া হ'ব আৰু সেই ওটিপিটো তোমালোকে ইয়াত বহাব লাগিব তো মই প্ৰথমতে ফোনৰ যেটো ভেৰিফিকেশন কোড দিছে হেতু বহাই দিলো ঠিক আছে ফোনটো বহাই দিলো দুটা কিন্তু বেলেগকে আহিব হেতু মই তোমালোকক কলো এটো ফোনটো বহাই দিলো এতিয়া আমি বহাম ইমেইলটো ঠিক আছে যেটো আমি জিমেইল বুলি কও সেই জিমেইলৰ কাৰণে আমি ইয়াত বহাই দিম এটা জিমেইলৰ হেতু তোমালোকৰ কোনোবাৰ আকৌ জিমেইল কিন্তু লক হৈ থাকে গতিকে যদি জিমেইলৰ মেছেজটো তোমালোকৰ ডিসপ্লেত দেখা নাই গতিকে তোমালোকে কি কৰিবা জিমেইলত যাই তাত ওপেন কৰি চাবা তাতো কিন্তু যাব পাৰে তো আমি কি কৰিলো ইয়াত ওটিপি গটেকেটা বহাই দিলো মোবাইল নাম্বাৰ আছিল সেই মোবাইলত যি ওটিপি পঠাইছিল হেতু বহাই দিলো আৰু জিমেইলত যেটো ওটিপি পঠাইছে হেতু ওটিপি বহাই দিলো অৰ্থাৎ দুটা ওটিপি কিন্তু বহাব লাগিব এটা বহালে কিন্তু নহব ঠিক আছে তো তোমালোকে দুটা ওটিপি বহাৰ পিছত তাৰ পিছতহে সাবমিট বাটন যে আছে সেই সাবমিট বাটনত ক্লিক কৰিবা তো মই সাবমিট বাটনত ক্লিক কৰি দিলো ক্লিক কৰাৰ পিছত দেখা এনেকুৱা তোমালোকৰ এটা কি আহি গল ফ্ৰন্ট পেজ আহি গল আৰু ইয়াত তোমালোকৰ যিখিনি ডিটেইলছ আছে সেই ডিটেইলছ খিনি ইয়াত আহি গল ঠিক আছে আৰু তোমালোকে এটো
যেটো তোমালোকৰ ফোন নাম্বাৰ আৰু ইমেইল দিলা হেতু আহি যাব কাৰণ এই ইমেইল আৰু ফোন নাম্বাৰটো তোমালোকৰ বহুতে অত্যন্ত প্ৰয়োজনীয় কিয় কাৰণ ইয়াতে তোমালোকৰ যেটো বহি হেতু সেন্ড কৰি দিয়া হ'ব ঠিক আছে এই ইমেইল যেটো ইমেইল দিবা তোমালোকে হেতু ইমেইলতে কিন্তু তোমালোকৰ যেটো কপি সেই কপিটো সেন্ড কৰা হ'ব গতিকে ইমেইলটো ভালকে চাবা ঠিক আছে ইমেইলটো ভালকে চেক কৰিবা আৰু ফোন নাম্বাৰটো ভালকে চেক কৰিবা যেটো তোমাৰ লগত থাকে হেতু হে দিবা ঠিক আছে বেলেগৰ কিন্তু নিদিবা তাৰ পিছত আমি এনেকৈ তলত আহি ইয়াত তোমালোকে দেখা পাই আছা আপলোড ডিজিটেল মাৰ্কশিট এলাও ফাইল টাইপ জিপিজি জিপিজি পিএনজি বিএমপি এটো তুমি যিকোনো এটা ফৰ্মত তোমালোকৰ যেটো মাৰ্কশিট আছে সেই মাৰ্কশিটটি তোমালোকে আপলোড কৰি দিবা ঠিক আছে তোমালোকৰ যেটো মাৰ্কশিট আছে সেই মাৰ্কশিটটো আপলোড কৰি দিবা তো মই এটা মাৰ্কশিট আপলোড কৰি দি আছো ঠিক আছে তো ইয়াৰ পৰা তুমি যিকোনো এটা মাৰ্কশিট আপলোড কৰি দিয়া তো মই এটা এনে এটা পিকচাৰ আপলোড কৰি দি আছো ঠিক আছে প্লিজ আপলোড কারেক্ট ফাইল ফরম্যাট আচ্ছা এটো ফরম্যাট নহল আমি বেলেগ এটা লৈ আছো তো ইয়াত আমি কি কৰিলো এটা ফটো পঠাই দিলো ঠিক আছে ইয়াত আমি তোমালোকে কি কৰিবা তোমালোকৰ যেটো মাৰ্কশিট আছে সেই মাৰ্কশিটটো ইয়াত ই কৰি দিবা মাৰ্কশিটটো যে আছে সেই মাৰ্কশিটটো তুমি কি কৰিবা ইয়াত আপলোড কৰি দিবা ঠিক আছে তো ইয়াত আমি মার্কশিটটো আপলোড কৰি নিদিলো জাস্ট এনে এটা ফটো আপলোড কৰি দিলো ঠিক আছে কাৰণ আমাৰ এইটো আমি এপ্লাই নকৰো জাস্ট খালি তোমালোকক দেখাই দি আছো কেনেকৈ এপ্লাই কৰিবা কৰি দিয়াৰ পিছত তোমালোকৰ তলত চাবা সাবজেক্ট আছে যে সিলেক্ট দা সাবজেক্ট অফ ডেসক্রিপটিভ কোশ্চেনস ইনক্লুডিং MIL or oblique IL and elective RS 400 per subject অর্থাৎ তোমালোকে এটা সাবজেক্ট যদি রিচিকিং কৰিব খোজা এটা সাবজেক্টত কিমান টাকা কই লব 400 টাকা কই লব ঠিক আছে গতিকে তোমালোকৰ 6টা সাবজেক্ট থাকে সেই 6টা সাবজেক্ট যদি তুমি কি কৰা ক্লিক কৰা তেনহলে তোমালোকৰ 6টা সাবজেক্টতে কি হ'ব তোমালোকৰ বেলেগকে পইচা দিব লাগিব 400 টাকা কই আৰু এটো কিহৰ কাৰণে হেতু হল জাস্ট ডেসক্ৰিপচনৰ কাৰণে ঠিক আছে ডেসক্ৰিপচনৰ কাৰণে এটো তোমালোকৰ লাগিব এতিয়া কথা হল আকৌ কিছুমানৰ এনেকুৱা কোশ্চেন আহে যে আমাৰ এমসিকিউ চেক কৰিব পাৰিম নে নাই সেপাৰেট কৰি গতিকে তোমালোকে এমসিকিউ সেপাৰেট কৈ চেক কৰিব পাৰিবা কিন্তু ইয়াৰ কাৰণে তোমালোকে বেলেগকে পইচা দিব লাগিব আৰু হেতু হল 50 টাকা কৈ ঠিক আছে এমসিকিউৰ কাৰণে কিমান টাকা কৈ দিব লাগে 50 টাকা কৈ দিব লাগে হেতু বেলেগকে হ'ব তো তোমালোকে ডেসক্ৰিপচনটো বেলেগকে চেক কৰিব পাৰা আৰু তোমালোকে যেটো ই আছে ডেসক্ৰিপচন আছে হেতু বেলেগকৈ ঠিক আছে গতিকে ডেসক্ৰিপচন আৰু ডেসক্ৰিপটিভ যেটো তোমাৰ ডেসক্ৰিপটিভ কোশ্চেনস বেলেগকৈ চেক কৰিব পাৰা আৰু তোমালোকৰ যেটো এমসিকিউ আছে অৰ্থাৎ OMR শীট হেতু বেলেগকৈ হয় দুটা কিন্তু সেপাৰেট কৈ হ'ব তো আমি ধৰিলো যে ম্যাথছৰ কাৰণে মই কি কৰিলো ডেসক্ৰিপটিভ যেটো আছে হেতু চেক কৰিব লাগে তো আমি ম্যাথছৰ ডেসক্ৰিপটিভ চেক কৰিব লাগে তাৰ কাৰণে ম্যাথছত ক্লিক কৰি দিলো ঠিক আছে তোমালোকৰ যদি ইংলিশত লাগে ইংলিশত ক্লিক কৰি দিবা যদি সোশিয়লত লাগে সোশিয়লত ক্লিক কৰি দিবা ঠিক আছে যাৰ যেটো সাবজেক্টত অসুবিধা আছে বা জানিব লগিয়া আছে হেতু সাবজেক্ট এনেকে ক্লিক কৰি দিবা ক্লিক কৰি দিয়াৰ পিছত ধৰা হল ম্যাথছৰ তুমি কি কৰিলা ডেসক্ৰিপটিভ কোশ্চেনটো চাৱাৰ পিছত আকৌ তুমি ম্যাথছৰ কি OMR শীটটো চাব লাগিব দুয়োটাই চাব খুজি আছা যে আমি ডেসক্ৰিপটিভ চাম আকৌ OMR শীটটো চাম গতিকে এই তলত আহিব লাগিব তোমালোকৰ ইয়াত লিখাই আছে দেখা যে সিলেক্ট দা সাবজেক্ট ইয়াত লিখা আছে তোমালোকৰ যে সিলেক্ট দা ইয়াত তোমালোকৰ যি লিখা আছে সিলেক্ট দা সাবজেক্ট ইয়াত হেতু চাবা যে সিলেক্ট দা সাবজেক্ট ইয়াত তোমালোকে ইয়াত তলত তোমালোকে চাই আছা যে সিলেক্ট দা সাবজেক্ট ফৰ কপি অফ OMR উইথ answer কি RS 50 পার সাবজেক্ট অর্থাৎ তোমালোকৰ ইয়াত যেটো OMR শীট আছে চাৰিটা সাবজেক্টেৰ ইংলিশ ম্যাথমেটিক্স জেনারেল সায়েন্স আৰু সোশ্যাল সায়েন্স এই চাৰিটা যদি তুমি OMR শীট চাব খোজা প্ৰতিটোৰ কাৰণে তুমি 50 টাকা কৈ দিব লাগিব আৰু আমি যেহেতু ম্যাথছৰ ডেসক্ৰিপটিভ চালো আৰু ম্যাথছৰে আমি আকৌ OMR শীট চাম গতিকে আমি এই ম্যাথছৰ যেটো অপচন আছে তাত আমি ক্লিক কৰি OMR যেটো ই আছে অপচন আছে এটো ক্লিক কৰিলো ক্লিক কৰাৰ পিছত আমি ইয়াত যে সাবমিট বাটন আছে সেই সাবমিট বাটনত ক্লিক কৰি দিম ঠিক আছে সাবমিট বাটনত ক্লিক কৰাৰ পিছত অলপ টাইম সময় লব আহি যাব নেটৱৰ্কৰ অলপ প্ৰবলেম থাকে কেতিয়াবা ঠিক আছে তো আহি যাব তোমালোকে দেখা পাই আছা এনেকৈ আহি গল আহাৰ পিছত ইয়াত তোমালোকে দেখা পাই আছা ইয়াত কি হল আমাৰ 500 টাকা আৰু 400 টাকা আৰু কি আছে তো সাবমিট বাটনত ক্লিক কৰাৰ পিছত আমি ইয়াত কি পালো যে গোটেইখিনি ডিটেইলছ আহি গল ঠিক আছে আহাৰ পিছত আমাৰ ইয়াত
লিখা আছে যে জেনাৰেল মেথছৰ কাৰণে 400 টকা দিব লাগিব আৰু সিলেক্টিভ সাবজেক্ট যেটো আমি কৰিছিলো OMR sheet তাৰ কাৰণে 50 টকা দিব লাগিব গোটেইখিনিৰ কাৰণে এতিয়া মেক পেমেন্টত মাৰাৰ লগে লগে আমাৰ কি হৈ যাব পইচাটো কাটি লৈ যাব যিহেতু আমি কি কৰো এটো আমি তোমালোকক দেখাই আছো আমি কিন্তু এটো ৰিচেকিংৰ কাৰণে এপ্লাই কৰা নাই ঠিক আছে জাস্ট তোমালোকক দেখুৱাৰ কাৰণে আমি পেমেন্টটো নকৰিলো এতিয়া যিকেজনে কৰিবা ইয়াত মেক পেমেন্ট আছে ইয়াত ক্লিক কৰাৰ লগে লগে তোমালোকে কি হৈ যাব পেমেন্ট কৰি দিবা পেমেন্ট কৰাৰ লগে লগে তোমালোকৰ পুৰা একদম যেটো ৰিচেকিংৰ কাম গোটেইখিনি শেষ হৈ যাব ঠিক আছে অলৰেডি আমি গোটেইখিনি শেষ কৰিলো সাবমিট সব কৰিলো কিন্তু যেতিয়ালৈকে আমি মেক পেমেন্ট নকৰিম তেতিয়ালৈকে কিন্তু একো নাহে তাৰ কাৰণে আমি কি কৰো মেক পেমেন্টটো কৰি দিয়াৰ লগে লগে তোমালোকৰ গোটেইখিনি কাম শেষ হৈ যাব ঠিক আছে তো এইখিনি আজি তো এইখিনি আছিল এই ভিডিওটোৰ বিষয়বস্তু এনেকৈ স্টেপ বাই স্টেপ গলে তোমালোকে ৰিচেকিং ফৰ্মটো ফিল আপ কৰিব পাৰিবা আৰু এটা স্টেপো তোমালোকৰ ভুল নহয়